নমস্কাৰ অসমবাসী ৰাইজ। ১ নম্বৰটো খবৰ, নিউয়ৰ্ক টাইম ২০২৫ বৰ্ষ পৰ্যটনৰ তালিকাত ৪ৰ্থ স্থানত অসমৰ নাম পাইছে। ২ নম্বৰটো খবৰ, অসমৰ কৃষকৰ বাবে ভাল খবৰ। হাতীয়ে খেতি নষ্ট কৰিলে আৰু বান্দৰে ফচল খালে খেতিৰ ক্ষতিপূৰণ দিবলৈ আহ্বান জনাইছে কেন্দ্ৰ চৰকাৰক অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই। ৩ নম্বৰটো খবৰ, ভাৰতত এক দেশ এক নিৰ্বাচন সমৰ্থন জনাইছে প্ৰায় ৮০% ৰাইজে। ৪ নম্বৰটো খবৰ, মাঘ বিহুৰ পিছতে আত্মসহায়ক গোটসমূহলৈ ভাল খবৰ দিছে হিমন্ত চৰকাৰে। অসমৰ মহিলাসকলৰ বেংক একাউণ্টত দিব লাখপতি বাইদেউ টকা। প্ৰথমবাৰ ১০,০০০ আৰু দ্বিতীয়বাৰ ২৫,০০০ আৰু তৃতীয়বাৰ ৫০,০০০ টকা। গোটৰ মহিলাসকলে ভাল কাম কৰিলেহে দিব এই টকা। ৫ নম্বৰটো খবৰ, ধেমাজি জিলা জোনাইত ১০০খন বিচনাযুক্ত চিকিৎসালয় উদ্বোধন কৰে মন্ত্ৰী অশোক সিংখল ডাঙৰীয়াই। ৬ নম্বৰটো খবৰ, অসমত একেলগে ৫০,০০০ পৰিয়ালে চৰকাৰী ঘৰ পালে আৰু ৰাইজবোৰেও কৈছে অসমত মাটি ঘৰ নাইকিয়াই হ'ব আৰু ২০২৫ বৰ্ষতে অসমত ৩,৮৮,০০০ নতুন চৰকাৰী ঘৰ পাব ঘোষণা কৰিছে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়াই। ৭ নম্বৰটো খবৰ, নগাঁও জিলাৰ চামগুৰিত কংগ্ৰেছৰ প্ৰতি অসন্তুষ্ট হৈ দল ত্যাগ কৰিলে বহুতে আৰু যোগদান কৰিলে বিজেপিত। ৮ নম্বৰটো খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে অসমত হাজাৰ হাজাৰ শিক্ষকৰ পদ ওলাইছে আৰু ১৫ ফেব্ৰুৱাৰীৰ পৰা আবেদন কৰিব পাৰিব। শেষৰ তাৰিখ হৈছে ৩১ মাৰ্চ। উচ্চ প্ৰাথমিক আৰু নিম্ন প্ৰাথমিকত ৪,৫০০ পদ। ৯ নম্বৰটো খবৰ, অসমত ডাঙৰ ঘটনা সংঘটিত হৈছে কলিয়াবৰত। চাহ বাগিচাৰ পৰা শুকান খৰি আনিব যাওঁতে এগৰাকী মহিলাক বাঘে আক্ৰমণ কৰিছিল। তেওঁ স্বামীয়ে পত্নীক বচাবলৈ বাঘৰ সৈতে আধা ঘণ্টা যুঁজ কৰি বচাই আনিলে। ১০ নম্বৰটো খবৰ, আকৌ মহানগৰী গুৱাহাটীত ভাড়াঘৰত যুৱতীৰ মৃত্যু, পাকঘৰত ছিপ লোৱা অৱস্থাত উদ্ধাৰ। তৰুণ নগৰত ভাড়াতীয়া হিচাপে আছিল যুৱতীজনী। নাম প্ৰতীক্ষা শৰ্মা, ঘৰ তিনিচুকীয়াত। ১১ নম্বৰটো খবৰ, অসম আৰক্ষীৰ লজ্জাজনক কথা, চোৰ ধৰিবলৈ যোৱা এটা আৰক্ষী দলক নাগালেণ্ডত আবদ্ধ কৰি ৰাখিছিল ওৰে ৰাতি আৰু বন্দুক কাঢ়ি ল'লে। আৰক্ষী দলটো যোৰহাটৰ পৰা গৈছিল। ১২ নম্বৰটো খবৰ, অখিল গগৈৰ মিত্ৰতাৰ কথা শুনিব নিবিচাৰে ভূপেন বৰাৰ লগতে কংগ্ৰেছ প্ৰাৰ্থীসকলে। অখিল গগৈয়ে দিয়া প্ৰস্তাৱ দৰকাৰ নাই কংগ্ৰেছ দলৰ। ১৩ নম্বৰটো খবৰ, ভোগালী বিহুৰ পিছতে পিএম কিষাণ আৰু অৰুণোদয় ভুৱা হিতাধিকাৰী বিচাৰি অভিযান চলাব আৰু শ শ চৰকাৰী কৰ্মচাৰীৰ চাকৰি যাব। ১৪ নম্বৰটো খবৰ, গোলাঘাট জিলা বোকাখাতত ৰঙালাও ২০২৪ বৰ্ষত বহিঃৰাজ্যলৈ ৰপ্তানি কৰিছিল ৬ কোটি টকা। ১০,০০০ বিঘা মাটিত কৰিছিল ৰঙালাও খেতি।